সো আজি তোমালোকক এই ভিডিওটোত মই তোমালোকৰ হৈ যোৱা হাফ ইয়াৰলি এক্সামত মেথছত আহা যোনখন পেপাৰ আছিল ক্লাছ 10ৰ হাফ ইয়াৰলি এক্সাম মেথছৰ পেপাৰ এখন বেলেগ ডিস্ট্ৰিক্টৰ হয় মানে বেলেগ ডিস্ট্ৰিক্টত বেলেগ পেপাৰ থাকে তোমালোকৰ লগত নিমিলিব পাৰে গতিকে হলো গোটেই ভিডিওটো চাবা কাৰণ যি প্ৰশ্ন আহিছে একে সিলেবাসে হয় গতিকে গোটেইখিনি প্ৰশ্ন নিজে কৰি চাবা আৰু মই গোটেই পেপাৰখন সলিউশন বনাই দিম ভিডিও হিচাপে আৰু এটো ইউটিউবত ফাৰ্স্ট টাইম হৈ আছে কাৰণ এখন পেপাৰ তোমালোকক 3 ঘণ্টা দিয়া হয় সময় সো মইতো গোটেই ভিডিওটো বনাতে মোৰ বহুত টাইম খৰচ হ'ব গতিকে তোমালোকে কি কৰা চেনেলটো যিমান পাৰি সাবস্ক্ৰাইব কৰা আৰু শেয়াৰ কৰি দিয়া নিজৰ ফ্ৰেণ্ডছ বিলাকৰ মাজত যোনবিলাক তোমালোকৰ ক্লাছ 10 ৰ ফ্ৰেণ্ড আছে সিহঁতৰ মাজত শেয়াৰ কৰি দিয়া কাৰণ মোৰ যিমান ৰিচ বাঢ়িব মোৰ যিমান সাবস্ক্ৰাইবাৰ বাঢ়িব মই সিমান তোমালোকৰ কাৰণে এনেকুৱা নতুন কিবা ভিডিও দি থাকিম সো গোটেই ভিডিওটো ভালকৈ চোৱা আৰু শেয়াৰ কৰা সাবস্ক্ৰাইব কৰা আৰু লাইক গতিকে প্ৰথম প্ৰশ্নটো হৈছে তলৰ কোনটো সংখ্যা সমানুপাতত থাকিব সমানুপাত এটো কেনেকৈ চাই চাবাচোন এই প্ৰশ্নটো কেনেকৈ কৰে ফাৰ্স্ট কি কৰিবা এটো কেতুৰে হৰণ কৰিবা মানে q বাই p আৰু এফালে q স্কয়াৰ বাই p স্কয়াৰ এটো এতুৰে একে হয় নে নহয় চাব লাগে এটো আৰু এটো বেলেগ হয় সো নহব তাৰ পিছৰটো চাবা এটোক এতুৰে হৰণ কৰিবা 4 divided by 2 কিমান আহিব 2 আহিব ঠিক আছে ঠিক তেনেকৈ তাৰপিছত এটোক এতুৰে 12 ক 6 এৰে কিমান আহিব 2 আহিব এই দুটা একে আহিল সো এটো হ'ব অপচনটো তেনেকৈ কৰে মানে 4 ক 2 ৰে ডিভাইড কৰিলা 2 আহিল তাৰপিছত 12 ক 6 এৰে 2 আহিল যেতিয়া একে হৈ যাব তেতিয়া হেতু অপচন কাৰেক্ট হ'ব হেতু কি বুলি কোৱা হয় সমানুপাত এটা নেক্সট কোৱেশ্চনটো চাবা তলৰ কোনটো সংখ্যা পূৰ্ণ বৰ্গ নহয় তোমালোকে 1 ৰ পৰা 30 লৈকে বৰ্গ টেবুলখন মনত ৰাখিবা যাৰ মনত নাই হেতে এটো কৰি চাব লাগিব এতিয়া 256 টো এনেকৈ চাবা 2 ৰে হৰণ কৰিলে 128 হ'ব তাৰপিছত আকৌ 2 ৰে কৰিলে 64 আৰু 64 মানে 8 ৰ স্কয়াৰ 8 * 8 সো ইয়াত 8 দুবাৰ আহিছে 2 দুবাৰ আহিছে সো এটো 256 মানে 16 স্কয়াৰ এটো 324 টো যেনেকৈ যদি কৰা 18 স্কয়াৰ আহিব 576 টো যদি কৰা 24 স্কয়াৰ আহিব 443 টো বৰ্গ নহয় অপচন এটো কাৰেক্ট হ'ব এটো ইয়াত ভুলকৈ কৰা আছে এটো অপচন কাৰেক্ট হ'ব ইয়াৰ পিছৰটো আছে এটা বহুপদ ৰাশিৰ দুটা শূন্য থাকিলে মানে শূন্য কেইটা আছে দুটা সেই বহুপদ ৰাশিৰ পৰা পোৱা লেখে x অক্ষত কেইটা বিন্দুত ছেদ কৰিব এটো দুটা বিন্দুত হ'ব মানে তেতিয়া গ্ৰাফডাল কেনেকুৱা আহিব জানানে এনেকুৱা আহিব বা এনেকুৱা আহিব এটা x অক্ষত দুটা বিন্দুত ছেদ কৰিছে দুটা বিন্দুত ছেদ কৰিছে হেতু কাৰণে দুটা বিন্দুত হ'ব তাৰ পিছৰটো আছে x² - 15 বহুপদটোৰ শূন্য সো এটো কৰি লোৱা x² - 15 = 0 x² কিমান হ'ব 15 হ'ব সো x কিমান হ'ব +-√15 মানে +√15 -√15 তাৰ পিছৰটো আছে দুটা ইকুৱেচন আছে a1x + b1y + c1 = 0 এণ্ড এটো ইকুৱেচন আছে একক সমাধান থকা চৰ্তটো একক সমাধান থকা এটো তোমালোকে কিতাপত পাইছা একক সমাধান কেতিয়া থাকিব এটো ফুলফিল হ'ব লাগিব চৰ্তটো a1/a2 ≠ b1/b2 তেতিয়া একক সমাধান থাকে মনত ৰাখিবা তাৰ পিছৰটো আছে ax² + bx + c = 0 এটা দ্বিঘাত সমীকৰণ হোৱা চৰ্তটো দ্বিঘাত মানে x ৰ ওপৰত 2 থাকিব লাগিব এতিয়া ইয়াৰ চৰ্তটো মতে কি হ'ব a টো 0 হ'ব নহ'ব a টো যদি 0 হৈ যায় তেতিয়া বস্তুটো 0 হৈ যাব তেতিয়া আমাৰ হাতত কি থাকিব bx + c কিন্তু আমাৰ দ্বিঘাতৰ মতে x ৰ ওপৰত 2 থাকিব লাগিব গতিকে আমাৰ অপচন কোনটো হ'ব a ≠ 0 হেতু অপচন এটো এইবিলাক ইয়াত ভুলকৈ দিয়া আছে এটো অপচন হ'ব a ≠ 0 তাৰপিছত সকলো ত্ৰিভুজ সদৃশ সকলোবোৰ সমবাহু ত্ৰিভুজ সদৃশ এটো বস্তু মনতে ৰাখিবা সকলো সমবাহু ত্ৰিভুজ সদৃশ তাৰপিছত আছে মূল বিন্দুৰ পৰা 3-4 পইণ্টৰ দূৰত্ব 3-4 মূল বিন্দুৰ পৰা দূৰত্ব কেনেকৈ উলিয়াই √x² + y² এনেকৈ উলিয়াই সো ইয়াত x আছে 3 y আছে 4 সো এটো কৰিলে √3² + 4² মানে 9 + 16 √25 আৰু এটো কিমান আহিব 5 এটো
তাৰপিছত আছে sin a ইকুৱেল টু যদি হাফ হয় cos a কিমান হ'ব এতিয়া এইটো কেনেকৈ কৰিবা চাবা sin a ইকুৱেল টু হাফ sin কেতিয়া হাফ হয় sin cos 10 টেবুলখন তোমালোকে মনত ৰাখিব লাগিব 0 ডিগ্ৰীত 30 ডিগ্ৰীত 45 60 90 কিমান কিমান হয় সেইখন মনত ৰাখিব লাগিব কোনোবাই যদি মনত ৰখা শ্বৰ্টকাটটো জানিব বিচাৰা অতি সহজতে মনত ৰাখিব তেতিয়া তোমাৰ ডেছক্ৰিপশ্যনত লিংকটো দিয়া লাগিব তোমালোকে এইটো চাই ল'বা শ্বৰ্টকাট মেথডত sin cos 10 মনত ৰাখা তোমালোকৰ 1 মিনিটৰ ভিতৰত গোটেই টেবুলখন মনত হৈ যাব আৰু কেতিয়াও নাপাহৰা সো এটা sin a ইকুৱেল টু হাফ আছে sin 30 ডিগ্ৰী হ'লে হাফ হয় টেবুলখনৰ মতে এইটো বস্তু মনত ৰাখিব লাগিব sin 30 মানে যে হাফ therefore আমি a কিমান পাম 30 ডিগ্ৰী পাম a জেগাত 30 হ'লে সেইটো হাফ হ'ব সো a 30 ডিগ্ৰী পালো therefore আমি কি উলিয়াব লাগে cos a সো cos a ইকুৱেল টু cos 30 ডিগ্ৰী আৰু cos 30 ডিগ্ৰী ভ্যালুটো মনত ৰাখিব লাগিব তোমালোকে √3/2 ঠিক আছে sin 30 cos 30 টেবুলখন যদি মনত ৰাখিব মানে দিগদাৰ হৈছে শ্বৰ্টকাটটো চাই লওঁ মোৰ ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব তাৰপিছত আছে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে 7744 ৰ বৰ্গমূল নিৰ্ণয় কৰা এইটো বৰ্গমূল উলিয়াব লাগে সো কেনেকৈ কৰিবা এনেকৈ 7744 কেনেকৈ ষ্টেণ্ডাৰ্ড ৱেট লিখে এনেকৈ মই দেখাই আছোঁ সলিউশ্যন দিয়া আছে সংখ্যাটো x ইকুৱেল টু 7744 এতিয়া এইটো ডিভাইড কৰি দেখাব লাগিব 7744 দুইৰে কৰিলে 3872 তোমালোকে কৰি চাবা 3872 আহিব দুইৰে কৰিলে 19 আৰু এইটো দুইৰে কৰিলে 36 আকৌ দুইৰে কৰিব লাগিব 9 6 8 আকৌ দুইৰে 482 আকৌ দুইৰে কৰিব লাগিব 24 1 ঠিক আছে 448 এইটো 4 হ'ব 484 242 সো 242 আহিল আকৌ দুইৰে কৰি কৰি দেখাব লাগিব তেনেকৈ 12 1 121 মানে 11 স্কোৱাৰ 11 into 1 therefore এনেকৈ লিখিবা 7744 ইকুৱেল টু কি পালা 2 into 2 into 2 দুই কেইটা আছে 1 2 3 4 5 6 ছটা আছে ছটা দুই লিখিলোঁ আৰু 11 আৰু 11 আছে ঠিক আছে এতিয়া আমি যদি √744 লিখোঁ সেইটো কি কৰিব লাগিব ছটা দুই আছে ইয়াৰ আধা লোৱা মানে দুই কেইটা আছে ছটা তাৰ আধা কিমান হ'ব 3টা therefore কি লিখিবা 2 into 2 into 2 আৰু 11 দুটা আছে তাৰ আধা এটা লোৱা into 11 সো এইটো 8 into 11 হ'ব মানে 88 এইটো হ'ব এনসাৰটো তেনেকৈ কৰিব লাগে বস্তুটো ইয়াৰ পিছত এইটো চোৱা গসাউ ইমানৰ 9 লসাগু উলিয়াব লাগে এইটো কেনেকৈ কৰে চাবা দিয়া আছে সদায় দিয়া আছেটো লিখি ল'বা গসাউ 306657 ইকুৱেল টু 9 তাৰপিছত লিখিবা আমি জানো যে গসাউ পূৰণ লসাগু ইকুৱেল টু 306 into 657 মানে দুটা সংখ্যা যদি লসাগু আৰু গসাউ পূৰণ কৰা ইকুৱেল টু কি হয় সংখ্যা দুটাৰ পূৰণফল হয় সো গসাউ আছে 9 তাৰপিছত লসাগুটো এনেকৈ থাকক ইকুৱেল টু এফালে 306 into 657 therefore লসাগু কিমান হ'ব 306 into 657 divided by 9 এতিয়া 9ৰে ইয়াৰ কাৰোবাক কাটা যাব চাবা 9ৰে এটোক যদি কৰা কিমান হ'ব 97633 মানে কিমান থাকিব 306 into 73 সেইটো থাকিব সো ইয়াৰ পৰা লসাগুটো উলিয়াই দিবা কিমান হয় পূৰণ কৰি লিখি দিব লাগিব সেইটো
ইয়াৰ পিছত আছে অপনয়ন পদ্ধতিৰে সমাধান কৰিব লাগে। সো এনেকুৱা প্ৰশ্নবোৰ আমি কেনেকৈ কৰিম? প্ৰথম লিখি ল'বা, দিয়া আছে, এইবোৰ ষ্টেণ্ডাৰ্ড টেকনিক মানে লিখাৰ। দিয়া আছে x প্লাছ ৱাই ইকুৱেল টু 7, x মাইনাছ ৱাই ইকুৱেল টু 1, এইটো 1 দিয়া, এইটো 2 দিয়া। অপনয়ন পদ্ধতি মানে এই দুটা প্লাছ মাইনাছ কৰি মিলাব লাগে। সো কি কৰিবা? প্ৰথম 1 প্লাছ 2 কৰা, 1 প্লাছ 2 কৰিলে কি হ'ব? x প্লাছ ৱাই প্লাছ এক্স মাইনাছ ৱাই, দুইটা প্লাছ কৰিছোঁ, ইকুৱেল টু এইফালে 7 প্লাছ 1। সো এইটো কৰিলে x প্লাছ ৱাই প্লাছ এক্স মাইনাছ ৱাই ইকুৱেল টু 8, y আৰু y কেঞ্চেল যাব, 2x ইকুৱেল টু 8, ইয়াৰ পৰা x ইকুৱেল টু পাম 4। তাৰপিছত 1 মাইনাছ 2 কৰা, 1 মাইনাছ 2, x প্লাছ ৱাই মাইনাছ এক্স মাইনাছ ৱাই ইকুৱেল টু 7 মাইনাছ 1। সো x প্লাছ ৱাই মাইনাছ প্লাছ আছে মানে মাইনাছ এক্স হ'ব, মাইনাছ মাইনাছ প্লাছ ৱাই হ'ব, ইকুৱেল টু 6। সো এক্স এক্স কেঞ্চেল যাব, 2y ইকুৱেল টু 6। সো y কিমান হ'ব? 3। x পালা 4, y ইকুৱেল টু 3 পালা। ইয়াৰ পিছত লাষ্টত এনচাৰটো কিন্তু এনেকৈ নিলিখিবা, এটা ষ্টেণ্ডাৰ্ড ৱে আছে, এনেকৈ লিখিলে মানে নম্বৰ কাটিব নোৱাৰে। সো লাষ্টত কি লিখিবা? এনচাৰ ইকুৱেল টু এনেকৈ লিখিবা 4, 3, এক্সৰ ভেলুটো ফাৰ্ষ্টত, ৱাইৰ ভেলুটো ছেকেণ্ডত, তেনেকৈ। ঠিক আছে, সেনেকৈ কৰিব লাগে। ইয়াৰ পিছত চোৱা, এইটো তোমালোকৰ বহুপদ পাঠটোৰ উৎপাদকীকৰণ পদ্ধতি, মানে ইয়াৰ ৰুটছবিলাক উলিয়াব লাগে, মূলবিলাক উলিয়াব লাগে এইটোৰ। সো ফাৰ্ষ্ট আমি লিখি লওঁ, দিয়া আছে 2x স্কুৱেৰ প্লাছ এক্স মাইনাছ 6। এতিয়া ছাইডত তোমালোকে চাবা 2 আৰু 6 আছে, 2 আৰু 6 আছে, 2 ইনটু 6 মানে 12। 12ৰ এনেকুৱা দুটা উৎপাদক উলিওৱা যোন দুটা মাইনাছ কৰিলে এইটো আহে 1 আহে। কি হ'ব? 3 আৰু 4 হ'ব। 3 আৰু 4 মাইনাছ কৰিলে 1 আহে। সো তেনেকৈ লিখিবা 2x স্কুৱেৰ প্লাছ, এইটো বস্তু চাগে তোমালোকে শিকিছাই, কাৰণ পাঠটো যেতিয়া পঢ়িছা এইটো শিকিছাই। যদি নাই শিকা তলত কমেণ্টত লিখি দিবা, মই শিকাই দিম। 2x স্কুৱেৰ প্লাছ এক্স, এক্সৰ কাৰণে কি লিখিব লাগিব তেতিয়া? 4x মাইনাছ 3x মাইনাছ 6 ইকুৱেল টু 0। 3 ইয়াৰ পৰা 2xটো কমন ল'ব পাৰি, কি থাকিব? x প্লাছ 2। ইয়াৰ পৰা মাইনাছ 3টো কমন ল'ব পাৰি, কি থাকিব? x প্লাছ 2। সো এইটো যদি কৰা 2x মাইনাছ 3, এইফালে x প্লাছ 2 ইকুৱেল টু 0। therefore 2x মাইনাছ 3 ইকুৱেল টু 0। ইয়াৰ পৰা যদি কৰা x কিমান হ'ব? 3/2, or x প্লাছ 2 ইকুৱেল টু 0। ইয়াৰ পৰা x ইকুৱেল টু মাইনাছ 2, লাষ্টত লিখি দিবা therefore x ইকুৱেল টু মাইনাছ 2 আৰু 3/2, তেনেকৈ। ইয়াৰ পিছতো আছে দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰি উলিয়াব লাগে। সো এইটো কেনেকৈ কৰিবা চাবা, লিখি ল'বা, দিয়া আছে 2x স্কুৱেৰ মাইনাছ 7x প্লাছ 3 ইকুৱেল টু 0। ইয়াত এতিয়া সূত্ৰটো প্ৰয়োগ হ'ব। সো সূত্ৰটোৰ কাৰণে তোমালোকে লিখি ল'ব লাগিব, হেয়াৰ a কিমান 2, b আছে মাইনাছ 7 আৰু c আছে 3। a মানে x স্কুৱেৰ লগত থকাটো, মানে এইটোৰ লগত কম্পেয়াৰ কৰিবা, ax স্কুৱেৰ প্লাছ bx প্লাছ c। এইটোৰ লগত এইটো তুলনা কৰি চাবা, ইয়াত x স্কুৱেৰ লগত a আছে, ইয়াত 2 আছে, সেইটো কাৰণে 2 লিখিলোঁ। ইয়াত b আছে, ইয়াত মাইনাছ 7 আৰু c মানে 3। therefore আমি x উলিয়াব লাগে। সো ফৰ্মুলাটো আছিলে কি? মাইনাছ b প্লাছ মাইনাছ ৰুট অভাৰ b স্কুৱেৰ মাইনাছ 4ac ডিভাইডেড বাই 2a, সেইটো আছিলে। সো ইয়াত লিখি দিয়া মাইনাছ b মানে মাইনাছ 7 আছে, মাইনাছ মাইনাছ 7 প্লাছ মাইনাছ ৰুট অভাৰ b স্কুৱেৰ মাইনাছ 4ac, b মানে মাইনাছ 7 আছে, মাইনাছ 7 স্কুৱেৰ মাইনাছ 4 ইনটু ac ডিভাইডেড বাই 2a মানে 2 ইনটু 2। সো এইটো যদি মই কৰোঁ কিমান হ'ব? 7 প্লাছ মাইনাছ ৰুট অভাৰ 49 মাইনাছ 24 তলত 4। সো এইটো হ'ব 7 প্লাছ মাইনাছ ৰুট অভাৰ 25 ডিভাইড বাই 4, এইটো পালোঁ। ঠিক আছে, তাৰপিছত আকৌ তাৰ পিছৰখিনি এইকেইটা লিখিছোঁ। therefore x ইকুৱেল টু এবাৰ হ'ব 7 প্লাছ 5 ডিভাইডেড বাই 4, or এবাৰ মাইনাছ আহিব, সো এবাৰ হ'ব 12/4, এবাৰ হ'ব 2/2, নাই এইটো 4। সো এবাৰ হ'ব x ইকুৱেল টু 3 আৰু এবাৰ হ'ব হাফ, তেনেকৈ।
সহজ কুৱেশ্যন। ইয়াৰ পিছত এতিয়া জ্যামিতিক কুৱেশ্যনটো আহিছে, কেনেকৈ কৰে চাবা। এতিয়া জ্যামিতিক কুৱেশ্যনটো কৰাৰ আগতে ছবিটো প্ৰশ্নত দিয়া থাকিলেও ছবিটো সদায় এনচাৰ শ্বীটত লিখি ল'বা। এনচাৰ শ্বীটত ছবিটো আঁকি ল'বা এনচাৰ লিখোঁতে। ফাৰ্ষ্ট কাম হ'ল ছবিটো আঁকা। তাৰপিছত কোনটো উপপাদ্য ইউজ কৰিবা সেইটো লিখিবা। ফাৰ্ষ্ট দিয়া আছে লিখা, কি কি দিয়া আছে। দিয়া আছে কি কি দিয়া আছে, ডি ই সমান্তৰাল এ চি, ডি এফ সমান্তৰাল এ, এই দুটা দিয়া আছে। তাৰপিছত লিখিবা প্ৰমাণ কৰিব লাগে কি। এইবোৰ হ'ল ষ্টেণ্ডাৰ্ড। প্ৰমাণ কৰিব লাগে বি এফ বাই এফ ই ইকুৱেল টু বি ই বাই ই চি। ঠিক আছে, ইয়াৰ পিছত কোনটো উপপাদ্য ইউজ কৰিবা সেইটো কিন্তু লিখিব লাগিব। বহুতে নিলিখে, সেইটোত মাৰ্কছ কাটি দিব পাৰে। চ' ইয়াৰ পিছত লিখিবা কোনটো উপপাদ্য ইউজ কৰিবা, মৌলিক সমানুপাতিকতা উপপাদ্য। ঠিক আছে, চ' লিখিবা মৌলিক সমানুপাতিকতা উপপাদ্য ব্যৱহাৰ কৰি, মৌলিক সমানুপাতিকতা উপপাদ্য ব্যৱহাৰ কৰি, তেনেকৈ লিখিলা। এইখিনিলৈকে চবেই লিখি লোৱা। তাৰপিছত চাবা কেনেকৈ লিখিম। হ'ল ত্ৰিভুজ এ বি ইত, মানে এইটো ত্ৰিভুজত এ বি ই, ইয়াত ড্ৰ কৰি দিছোঁ এ বি ই। এ বি ইত কি আছে, ডি এফটো সমান্তৰাল আছে। এ বি ইত ডি এফ সমান্তৰাল এ। চ' therefore মৌলিক সমানুপাতিকতা উপপাদ্য মতে বি ডি বাই ডি এ ইকুৱেল টু, মানে বি ডি বাই ডি এ ইকুৱেল টু এইটো বাই এইটো হ'ব, জানাই তোমালোকে, বি এফ বাই এফ ই হৈ গ'ল। এইটো এক দিয়া। ঠিক তেনেকৈ ত্ৰিভুজ, এই গোটেই ত্ৰিভুজটোত লিখা এ বি চি, এ বি চিত কি সমান্তৰাল আছে, ডি এফ সমান্তৰাল এ, ডি এফ সমান্তৰাল এ। ঠিক আছে, নহয় এইটো ইউজ হ'ব, ডি ই সমান্তৰাল এ চি, ডি ই সমান্তৰাল এ চি, এই গোটেই ত্ৰিভুজটোত। ঠিক আছে, ডি ই সমান্তৰাল এ চি, এই দুডাল সমান্তৰাল আছে। চ' এইখিনিৰ পৰা এইখিনিলৈকে যিমান হ'ব, বি ডি বাই ডি এ ইকুৱেল টু বি ই বাই ই চি হ'ব। এইটো 2 দিয়া। এতিয়া ইয়াত চোৱা, এইটোও একে এইটোও একে, therefore কি লিখিবা, 1 আৰু 2ৰ পৰা এই দুটা ইকুৱেল হ'ব, বি এফ বাই এফ ই ইকুৱেল টু বি ই বাই ই চি। প্ৰুফড, এইটোৱে প্ৰুফ কৰিব লাগে। ঠিক আছে, তেনেকৈ প্ৰুফ কৰিব লাগে। ত' জ্যামিতিক কুৱেশ্যনবিলাক এনেকৈ ষ্টেণ্ডাৰ্ড ৱেত লিখিব লাগে। ইয়াৰ পিছত আৰু এটা জ্যামিতিক কুৱেশ্যন আছে, এইটো কেনেকৈ কৰে চাবা এতিয়া। ইয়াৰ পিছৰ প্ৰশ্নটো আছে, এ বি চি ডি এটা ট্ৰেপিজিয়াম আছে, এ বি সমান্তৰাল ডি চি। গতিকে সদায় এনেকুৱা কুৱেশ্যন থাকিলে ছবিটো ড্ৰ কৰি ল'বা। এটা ট্ৰেপিজিয়াম আছে, কি আছে, এ বি সমান্তৰাল ডি চি, মানে এ বি সমান্তৰাল ডি চি, ডি চি আৰু এ চি আৰু বি ডি কৰ্ণ দুডাল, এই দুডাল এ চি আৰু বি ডি কৰ্ণ দুডালে অ' বিন্দুত ছেদ কৰে, এইটো ধৰা অ' বিন্দু। তাৰপিছত সদৃশ চৰ্তটো ব্যৱহাৰ কৰি দেখুৱাব লাগে যে অ' এ বাই অ' চি, অ' বি বাই অ' ডি। চ' এতিয়া এনচাৰটো কেনেকৈ লিখিবা, এ বি চি ডি ট্ৰেপিজিয়ামৰ যি কুৱেশ্যনটো দিয়া আছে সেইটো লিখি ল'বা। এ পি জি ডি ট্ৰেপিজিয়ামৰ এ বি সমান্তৰাল ডি চি। ঠিক আছে, বাকী এইটো নিলিখিলেও হ'ল, এইখিনিলৈকে লিখি দিবা, গোটেইখিনিয়ে লিখি দিবা, অ' বিন্দুত ছেদ কৰে। তাৰপিছত লিখিবা প্ৰমাণ কৰিব লাগে অ' এ বাই অ' চি, অ' বি বাই অ' ডি, এই দুটা ইকুৱেল বুলি প্ৰমাণ কৰিব লাগে। মানে অ' এ বাই অ' চি আৰু অ' বি বাই অ' ডি, এই দুটা। গতিকে আমি ত্ৰিভুজ কোন দুটা ল'ব লাগিব, এই দুটা, এটা এইটো আৰু এটা এইটো, এই দুটা ত্ৰিভুজ ল'ব লাগিব। ঠিক আছে, গতিকে লিখিবা ত্ৰিভুজ অ' এ বি আৰু ত্ৰিভুজ অ' ডি চিৰ পৰা, এই দুটা ত্ৰিভুজৰ পৰা, এই দুটা ত্ৰিভুজত সদৃশ বুলি দেখাব লাগিব। এইটো আৰু এইটো ইকুৱেল হ'ব, কাৰণ দুইটা বিপৰীত কোণ। মানে কি, এ অ' বি ইকুৱেল টু চি অ' ডি, বিপৰীত কোণ হ'ল।
ঠিক আছে তাৰপিছত এইটো চোৱা এইটো কোণ আৰু এইটো কোণ ইকুৱেল হ'ব OAB ইকুৱেল টু OCD কিয় ইকুৱেল হ'ব কাৰণ এইটো আৰু এইটো সমান্তৰাল আছে গতিকে এইটো কোণ সমান হ'ব কিয় ইকুৱেল লিখি দিবা AB সমান্তৰাল DC ঠিক তেনেকৈ এইটো কোণ আৰু এইটো কোণ ইকুৱেল হ'ব মানে ABO ইকুৱেল টু ODC কিয় কাৰণ দুইটা সমান্তৰাল সমান্তৰাল থাকিলে অনুৰূপ কোণবিলাক সমান হয় এইটো আৰু এইটো অনুৰূপ কোণ এইটো আৰু এইটো অনুৰূপ কোণ তিনিটা পালোঁ therefore এংগল শৰ্ত মতে কি হ'ব OAB সদৃশ ত্ৰিভুজ ODC আৰু সদৃশ হ'লে বাহুবিলাক সমানুপাতিক হয় therefore কি হ'ব OA by OC equal to OB by OD হৈ গ'ল এইটোৱে প্ৰুফ তেনেকৈ কৰিব লাগে নেক্সট কুৱেশ্যন কেইটা চাবা এতিয়া ABCD সামান্তৰিকৰ এইটো কুৱেশ্যনটো নিজে কৰিবা এইটো কিতাপৰে কুৱেশ্যন হয় ঠিক আছে জ্যামিতি কুৱেশ্যনটো এইটো নিজে কৰিবা কাৰণ আগৰ দুটা কৰাই দিছোঁ এইটো চাবা -57 আৰু -13 বিন্দু দুটাৰ মাজত দূৰত্ব নিৰ্ণয় কৰা সো এইটো কেনেকৈ কৰিবা দূৰত্বৰ ফৰ্মুলাটো জানা নহয় ইয়াত ফাৰ্ষ্ট লিখি লোৱা এতিয়া হিয়াৰ x1 কিমান -5 আৰু y1 7 x2 -1 y2 3 therefore distance of formula d equal to yes x2 - x1 whole square plus y2 - y1 square so x2 - x1 x2 আছে -1 minus 5 হ'ব -1 -5 মানে মাইনাস ইয়াত আছে আৰু এটা মাইনাস আগত আহি গ'লে প্লাস হৈ যাব সো প্লাস লিখিছো স্কয়াৰ প্লাস y2 - y1 ইয়াত আছে 3 ইয়াত আছে 7 স্কয়াৰ সো এটো যদি হয় কিমান হ'ব 4 স্কয়াৰ আৰু এটো হ'ব -4 স্কয়াৰ ঠিক আছে 4 স্কয়াৰ আৰু -4 স্কয়াৰ সো এটো 4 স্কয়াৰ কৰিলে 16 আৰু এটো কৰিলে 16 আহিব সো এটো যদি কৰা কিমান হ'ব 32 √32 ইউনিটছ বুলি লিখি দিবা তেনেকে লিখি দিলে হ'ল তাৰপিছত এটো আছে -1 7 4 -3 বিন্দু দুটাক ইমান অনুপাতত ভাগ কৰা বিন্দুটোৰ স্থানাংক নিৰ্ণয় কৰা ফৰ্মুলাটো জানা ঠিক আছে যদি ফৰ্মুলাটো নাজানা কোৱেশ্চনটো কৰোতে শিকি যাবা ফাৰ্ষ্ট লিখি লবা ইয়াৰ কি দিয়া আছে x1 আছে -1 y1 আছে 7 x2 আছে 4 y2 আছে -3 তাৰপিছত m আছে 2 n আছে 3 ঠিক আছে সো ফৰ্মুলাটো কি হ'ব therefore বিন্দুটো হ'ব বিন্দুটো ধৰা x আৰু y বিন্দুটো ধৰিলো x আৰু y x মানে কিমান হয় mx2 + nx1 divided by m + n আৰু y মানে my2 + ny1 divided by m + n এটো কৰি দিলে হ'ল তে m ৰ জায়গাত 2 ইনটু x2 আছে কিমান 4 প্লাস n কিমান আছে 3 ইনটু x1 আছে -1 আৰু m প্লাস তলত m + n মানে কিমান হ'ব 5 সেটো যদি কৰা কিমান আহিব ওপৰত আহিব 8 - 3 তলত আহিব 5 সো এটো কৰিলে আহিব 1 ঠিক আছে ঠিক তেনেকৈ y2 উলিবা my2 সো my2 মানে m আছে 2 ইনটু y2 মানে -3 প্লাস n মানে আছে 3 y1 আছে 7 তলত আহিব 5 তলত 5 ওপৰত -6 + 21 মানে কিমান আহিব 15 divided by 5 মানে 3 আহিব হৈ গ'ল এটা 1 পালা এটা 3 পালা লাষ্টত এনেকৈ লিখি দিবা therefore বিন্দুটো 1 আৰু 3 এনেকৈ লিখি দিবা ঠিক আছে এনেকৈ কৰে ইয়াৰ পিছত আছে যদি sec থিটা ইমান হয় tan থিটা উলিয়াব লাগে সো এটো কেনেকৈ কৰিব চাবা sec থিটা আছে 13/12 লিখি লবা দিয়া আছে sec theta equal to 13/12 এটা আমি কি জানো cos theta মানে 1/sec theta হয় হয় না sec আৰু cos উল্টা হয়
sec আৰু cos উল্টা হয় sec cos থিটা মানে 1 বাই হ'ব সো মানে 1/13/12 মানে এটো হ'ব 12/13 হৈ গ'ল cos থিটা মানে এটো পালো এতিয়া cos থিটা মানে কি আছিলে এনেকৈ আছিলে যে এটা যদি ট্ৰায়াঙ্গেল হয় এটো হয় p এটো হয় b এটো আছিলে h এটো লাগিলে ড্ৰ কৰি দিবা সাইডত cos থিটা মানে কি আছিলে b/h cos থিটা মানে আছিলে b/h সো আৰু cos থিটা কিমান আছে 12/13 so 12/13 = b/h therefore b হ'ল 12 h হ'ল 13 ঠিক আছে এটা এই ত্ৰিভুজটোত therefore লাষ্টত লিখিবা p square plus b square equal to h square Pythagoras theorem মতে এটো লম্ব এটো ভূমি p square plus b square equal to h square হ'ব এটো কাৰণ এটো right angle triangle so আমি উলিয়াব লাগে p square equal to h square minus b square h আছে কিমান 13 b square b আছে 12 এটো যদি কৰা 13 square মানে 169 এটো মানে 144 so এটো হ'ব 25 p square ভ্যালু পালো 25 ঠিক আছে therefore p কিমান পাবা 5 হ'ব p ভ্যালু পালা 5 হল p ভ্যালু 5 পালা পিছত লিখি দিবা therefore আমি কি উলিয়াব লাগে tan থিটা so tan থিটা মানে কি হয় p/b p/b p আছে কিমান 5 আৰু b আছে 12 এটো হ'ব এনসাৰটো তেনেকৈ কৰিব লাগে আমি কি কৰিলো ফাৰ্স্ট sec থিটাটো cosত নিলো তাৰপিছত 12 আৰু 13 আহিল এটো cos থিটা মানে b/h আছিলে b পালো h পালো তাৰ পৰা p টো উলিয়াই ললো এটো থিওৰেম মতে তাৰপিছত tan থিটা মানে p/b ঠিক আছে এনেকৈ কৰিব লাগে ত্ৰিকোণমিতিক ইকুৱেশ্যন ইয়াৰ পিছৰ প্ৰশ্নটোত আছে মান নিৰ্ণয় কৰা 2 tan square 45 এইবিলাকৰ কাৰণে তোমালোকে ত্ৰিকোণমিতি টেবুলখন মনত ৰাখিব লাগিব আৰু টেবুলখন মনত ৰাখিবলৈ একদম সহজ টেকনিকটো ডেসক্ৰিপচনত আছে চাই লবা অতি সহজত মনত ৰাখি যাব যাৰ যাৰ মনত নাই সো এটা ফাৰ্স্টটো কৈ দিছো tan 45 কিমান হয় 1 হয় cos 30 কি ইউজ হৈছে চাই লো আৰু cos 30 ইউজ হৈছে কিমান হয় এটো √3/2 আৰু sin 60 এটো কিমান হয় √3/2 সো এতিয়া এটো লিখি দিয়া 2 tan square 45 cos square 30 minus sin square 60 so 2 into tan square 45 1 মানে square হ'ব কাৰণ square আছে plus cos square 30 মানে √3/2 square minus sin square 60 মানে √3/2 square এটা এটো আৰু এটো প্লাস এটো মাইনাস এটো ক্যান্সেল হ'ব তো থাকিব কিমান 2 into 1 equal to 2 এটো হল आंसर ঠিক আছে এতিয়া ইটো কোৱেশ্চন চাবা এটো ইয়াত tan 30 টো 1/√3 টো পুট কৰি দিলে হল आंसर ওলাই যাব এটো চাবা 4 9 আৰু 10 হৰণ কৰিব পাৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো উলিয়াবা এটো কেনেকৈ উলিয়াই চাবা ইয়াৰ কাৰণে তোমালোকে প্ৰথমে লসাগু উলিয়াব লাগিব একেটাৰ কি উলিয়াব লাগিব লসাগু ঠিক আছে সো আমি এটা কেনেকৈ লিখিম লসাগু উলিয়াও 4 9 আৰু 10 ফাৰ্স্ট এটো দুইৰে কৰিলো এটো 2 হ'ব এটো 9 টো না যায় আৰু এটো 5 এটো হল 9 টো কাটিব পাৰি 3 ৰে কৰিলে এটো হল therefore এনেকৈ লিখিবা লসাগু 4 9 আৰু 10 ৰ কিমান হ'ব এনেকৈ লিখা 2 into 2 into 3 into 3 into 5 আছে এটো ইয়াৰ লসাগু আছে ঠিক আছে এতিয়া 2 দুবাৰ আছে 3 দুবাৰ আছে যদি 5 আৰু এবাৰ হৈ যায় তেতিয়া এটো কি হ'ব বৰ্গ হৈ যাব যদি আৰু এটা 5 হৈ যায় therefore এনেকৈ লিখিবা উত্তৰটো হ'ব 2 into 2 into 3 into 3 into 5 into 5 এটো যদি কৰা 2 into 2 মানে 4 এটো মানে 9 এটো মানে 25 তাৰপিছত 25 into 4 মানে 100 into 9 মানে 900 এটো হৈ গ'ল উত্তৰটো 900 তাৰ পিছৰটো চোৱা
3125 সংখ্যাটো পূৰ্ণ ঘন হ'বলৈ আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিব লাগিব সো ফাৰ্স্ট তাৰ কাৰণে 3125টো উৎপাদকবিলাক উলিয়াই দিয়া 5ৰে কৰিলে 625 ঠিক আছে তাৰপিছত আকৌ যদি 5ৰে কৰো 125 আহিব আকৌ 5ৰে কৰিলে 25 আকৌ 5ৰে কৰিলে 5 therefore 3125 5 কেইটা আছে 1 2 3 4 5 5টা আছে 5টা আছে আৰু এটা হৈ গলে এটো কি হৈ যাব ঘনক হৈ যাব পূৰ্ণ ঘন হৈ যাব therefore কিহে পূৰণ কৰিব লাগিব 5ৰে পূৰণ কৰিব লাগিব ঠিক আছে তেতিয়া 5ৰে পূৰণ কৰিলে 5ৰ ওপৰত কেইটা আহিব 6টা আহিব সো এটো পূৰ্ণ ঘন হৈ যাব এটো কাৰণে 5ৰে পূৰণ কৰিব লাগিব তেনেকৈ কৰে এটা নেক্সট কোৱেশ্চন কেইটা চাবা দেখুওৱা যে √5 এটা অপৰিমেয় সংখ্যা এটো তোমালোকৰ ফাৰ্স্ট চেপ্টাৰটোতে আছে ধুনীয়াকৈ সবে কৰি চাই চাগে এটো কোৱেশ্চন মই কৰাই নিদো নিজে কৰিবা ইয়াৰ পিছত চোৱা 3x² - x - 4 দ্বিঘাতটোৰ শূন্যবিলাক উলিয়াব লাগে আৰু শূন্য আৰু সহগবোৰৰ মাজত সম্পৰ্ক এটো কেনেকৈ কৰিম চাবা ফাৰ্স্ট শূন্যবিলাক উলিওৱা 3x² - x - 4 0 যিকোনো পদ্ধতিতে উলিয়াব পাৰা এটা উৎপাদক কৰিও বা ডাইৰেক্ট ফৰ্মুলাটো এপ্লাই কৰি তোমালোকে যেনেকৈ কৰা মই উৎপাদক কৰি পেলাই কৰিছো 3 * ইয়াত আছে 4 কিমান হ'ব 12 টো এনেকুৱা দুটাত ভাঙিব লাগে যোন দুটা 4 আৰু 3 ভাঙিব যোন দুটা মাইনাস কৰিলে 1 আহিব এটো সেটো এনেকৈ লিখিম 3x² - 4x + 3x - 4 সো ইয়াৰ পৰা যদি 3 টো x টো কমন লওঁ প্লাস ইয়াৰ পৰা 1 টো therefore x + 1 into 3x - 4 = 0 therefore কি হ'ব x = -1 আহিব বা ইয়াৰ পৰা x = যদি কৰা 4/3 আহিব হৈ গ'ল ইয়াৰ পিছত কি কৰিব লাগে শূন্য আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক সত্যাপন কৰা এটা কেনেকৈ কৰিম চাবা প্ৰথম শূন্য দুটা পালা এই দুটা সো এনেকৈ লিখিবা শূন্য দুটা কি পালা ধৰা আলফা = -1 বিটা = 4/3 তাৰপিছত শূন্য আৰু সহগৰ মাজৰ সম্পৰ্ক স্থাপন কৰিব লাগে ফাৰ্স্ট আলফা প্লাস বিটা উলিয়াবা আলফা ইনটু বিটা উলিয়াবা তাৰপিছত কেনেকৈ কৰিব লাগে তোমালোকৰ কিতাপত আছে কৰিলে হ'ল ইয়াত আছে তলৰ ৰৈখিক সমীকৰণযোৰ প্ৰতিস্থাপন পদ্ধতিৰে সমাধান কৰা প্ৰতিস্থাপন মানে এটাৰ পৰা x টো উলিয়াই ইটোত পুট কৰিব লাগে সো এনেকুৱা কোৱেশ্চন কেনেকৈ লিখিবা x - y = 3 ইয়াৰ পৰা x ৰ ভ্যালু উলিয়াই দিয়া = 3 + y এটো 1 তাৰপিছত ইটো লিখি লোৱা 2x + 3y = 36 তাৰপিছত ইয়াত x ৰ ভ্যালুটো দি দিয়া 2 * 3 + y + 3y 36 1 ৰ পৰা সো এটো যদি মই কৰো 2 * 3 6 হ'ব এটো 2y হ'ব plus 3y to 36 so ইয়াৰ পৰা 5y হ'ব 30 so y কিমান হ'ব 6 হ'ব 5 এটো কাটিলে 6 y পালো 6 তাৰপিছত এনেকৈ লিখা therefore 1 implies x = 3 + y so x কিমান হ'ব 3 + 6 মানে 9 y জেগাটো y ভ্যালুটো ইয়াত দি দিলো so x 9 পালো লাষ্টত লিখিবা therefore answer x কিমান পালা 9 আৰু y 6 হেটো হৈ গ'ল ফাইনেল এনসাৰটো তাৰপিছত এইটো আছে k ৰ কি মানৰ বাবে তলৰ ৰৈখিক সমীকৰণযোৰৰ কোনো সমাধান নাথাকে k ৰ কি মান হলে ঠিক আছে প্ৰথমতে সমীকৰণ দুটা লিখি লবা 3x + y তেনেকৈ সমীকৰণ দুটা লিখি লোৱা 3x + y 1 টো এফালে লৈ আনিবা -1 = 0 ঠিক তেনেকৈ ইটো লিখা 2k - 1x + k - 1y মাইনাস এইটো বস্তু এফালে 2k + 1 = 0 এই দুটা এইটো 1 এইটো 2
এতিয়া 1 ৰ পৰা a1 b1 c1 লিখি লোৱা a1 হ'ব 3 b1 হ'ব y লগত থকাটো মানে 1 আৰু c1 হ'ব -1 ঠিক তেনেকৈ 2 ৰ পৰা a2 হ'ব এইটো x ৰ লগত থকাটো 2k - 1 b2 হ'ব k - 1 আৰু c2 হ'ব -2k + 1 এই দুটা হৈ গ'ল এতিয়া কি কৈছে কোনো সমাধান নাথাকে কোনো সমাধান নাথাকা চৰ্তটো কি আছিলে এনেকৈ লিখিবা সমীকৰণ দুটাৰ কোনো সমাধান নাথাকে যদিহে চৰ্তটো আছিলে a1/a2 = b1/b2 is not equal to c1/c2 এইটো হয় সো ইয়াৰ পৰা এই দুটা বস্তু ইউজ কৰা a1/a2 = b1/b2 ঠিক আছে সো a1/a2 a1 ৰ জায়গাত কিমান লিখিবা এফালে লিখি দিছো a1/a2 = b1/b2 সো a1 আৰু a2 কিমান আছে চোৱা a1 আছে 3 a2 আছে 2k - 1 লিখি দিয়া 3 2k - 1 = b1 আৰু b2 b1 আছে 1 b2 আছে k - 1 1 k - 1 সো ইয়াৰ পৰা এইটো আৰু এইটো ইনটু হ'ব 3 * k - 1 = 1 * 2k - 1 সো এইটো যদি কৰা 3k - 3 = 2k - 1 সো এইটো এফালে আনো কিমান হ'ব k হ'ব আৰু এইটো এফালে নিলে 3 - 1 সো k হ'ব 2 এইটো হ'ল এনসাৰটো ঠিক আছে এনেকৈ কৰে ইয়াৰ পিছৰ প্ৰশ্নটোত আছে সমীকৰণটোৰ মূল উলিওৱা এইটো এতিয়া কেনেকৈ কৰে চাবা 1/x + 4 - 1/x - 7 11/30 সো এইটো আমি তলৰটো লসাগু ল'ম কেনেকৈ x + 4 * x - 7 আৰু x + 4 ইয়াৰ লগত x - 7 আহিছে সো এইটো x - 7 হ'ব মাইনাছ x - 7 ৰ লগত কি পূৰণ হৈছে x + 4 সো ইয়াতে কি হ'ব x + 4 ইফালে হ'ব 11/30 সো তলত কি হ'ব x + 4 x - 7 ওপৰত হ'ব x - 7 - x - 4 11/30 x আৰু x কেনচেল যাব সো ওপৰত থাকিব -11 তলৰ এইটো পূৰণ কৰিব লাগিব x ৰে x - 7 + 4 ৰে x - 7 সো এইটো যদি কৰা ওপৰত এইটো 11 ৰে এইটো কাটা যাব তো কিমান থাকিব -1 থাকিব ইফালে সো ইয়াত হ'ল 1 তলত x² - 7x + 4x - 28 = -1/30 সো x² - 7x + 4x মানে কিমান হ'ব -3x - 28 = -1/30 সো এইটো কৰিলে এফালে কিমান হ'ব x² - 3x - 28 = -30 হ'ব এইটো কিন্তু কৈছো এইটো সো -30টো এফালে লৈ আনা +30 হ'ব মানে x² - 3x + 2 = 0 এইটো হ'ব এতিয়া এইটো সলভ কৰি দিলে হ'ল যেনেকৈ আমি কৰোঁ যেনেকৈ তোমালোকে দ্বিঘাত সমীকৰণ সমাধান কৰা তেনেকৈ এইটো সমাধান কৰি দিলেই হ'ল ইয়াৰ পিছত আছে এইটো প্ৰমাণ কৰা যে cos a/1 + sin a 1 + sin a/cos a এইটো হয় সো এইটো এতিয়া কেনেকৈ কৰে চাবা এনেকুৱা কুৱেশ্যন কেনেকৈ কৰে সো ইয়াৰ কাৰণে ডাইৰেক্ট চিম্পল কৰি গ'লেই হ'ল প্ৰথমতে আমি লেফ্ট হেণ্ড ছাইডটো লিখিম কি আছে cos a / 1 + sin a ইয়াত আছে প্লাছ cos a 1 + sin a সো এতিয়া এইটো কি কৰিবা তলত লসাগু লোৱা এই দুটা এইটো আৰু এইটো ইনটু হ'ব মানে cos a * 1 + sin a হ'ব এতিয়া ইয়াত 1 + sin a আগৰ পৰাই আছে 1 + sin a সো ইয়াৰ লগত কি ইনটু হৈছে cos a ইনটু হৈছে সো মানে কি হ'ব cos a * cos a প্লাছ ঠিক তেনেকৈ ইয়াত 1 + sin a টো ইনটু হৈছে সো এইটো কি হ'ব 1 + sin a * 1 + sin a ঠিক আছে সো তলত কি আহিব cos a * 1 + sin a
ওপৰত কি আহিব এইটো কছ স্কুৱেৰ এ প্লাছ 1 প্লাছ চাইন এ 1 প্লাছ চাইন এ চ' দুটা আছে মানে স্কুৱেৰ হৈ যাব চ' এইটো যদি কৰা তলৰটো লিখা নাই ওপৰটো লিখিছোঁ কছ স্কুৱেৰ এ প্লাছ এইটো যদি কৰোঁ এ প্লাছ বি হোল স্কুৱেৰ ফৰ্মুলা মানে এ প্লাছ বি স্কুৱেৰ প্লাছ 2 চাইন এ এইটো হৈ গ'ল এ প্লাছ বি ফৰ্মুলাত তাৰপিছত ইয়াৰ পৰা এইখিনি ইয়াত লিখিছোঁ তলতটো আছে এইটো কছ এ 1 প্লাছ চাইন এ এতিয়া এইটো চোৱা কছ স্কুৱেৰ এ আৰু চাইন স্কুৱেৰ মানে 1 হয় চ' এইটো কি লিখিব পাৰোঁ এনেকৈ কছ স্কুৱেৰ এ প্লাছ চাইন স্কুৱেৰ এ প্লাছ এইটো 1 আছে প্লাছ 2 চাইন এ হৈ গ'ল চ' তলত এইটো আছে কছ এ 1 প্লাছ চাইন এ ওপৰত আহিব কছ স্কুৱেৰ প্লাছ চাইন স্কুৱেৰ মানে 2 1 আৰু এইটো 1 প্লাছ 2 চাইন এ এইটো হৈ গ'ল ঠিক আছে এইটো পালোঁ ইয়াৰ পিছত ইয়াত লিখা তলত কি আছিলে কছ এ 1 প্লাছ চাইন এ ওপৰত পাইছিলোঁ 2 প্লাছ 2 চাইন এ চ' ইয়াৰ পৰা আমি 2টো ওপৰত কমন লৈ লওঁ 1 প্লাছ চাইন এ হ'ল তলত কছ এ প্লাছ কছ এ ইনটু 1 প্লাছ চাইন এ এইটো আৰু এইটো কেঞ্চেল গুচি গ'ল থাকিল কি 2 কছ এ চ' এইটো এনেকৈ লিখিব পাৰি 2 ইনটু 1 বাই কছ এ আৰু 1 বাই কছ এ মানে চেক 2 চেক এ আমি প্ৰুফ এইটোৱে কৰিব লাগে 2 চেক এ চ' ইকুৱেল টু ৰাইট হেণ্ড চাইড তেনেকৈ কৰিলে হ'ল এক ছেকেণ্ড চ' তেনেকৈ কৰিলে হ'ল এইটো 2 চেক এ সেইটো আমি প্ৰুফ কৰিব লাগে এইটো ঠিক আছে তাৰপিছত ইয়াৰ পিছৰটো একেই ইয়াৰ পিছৰটো কেনেকৈ কৰে চাবাচোন এইটো আছে চ' এইটোৰ কাৰণে আমি কি কৰিম চাবা তলত আছে এইটো চ' এইটো এনেকৈ কৰা লেফ্ট হেণ্ড চাইডটো লিখা 1 প্লাছ চাইন থিটা 1 মাইনাছ চাইন থিটা চ' এইটো এনেকৈ হ'ব 1 মাইনাছ চাইন থিটা আছে ন এইটোক 1 প্লাছ চাইন থিটাৰে ইনটু কৰি দিয়া চ' তলত কৰিলে ওপৰতো কৰিব লাগিব 1 প্লাছ চাইন থিটা 1 প্লাছ চাইন থিটা চ' এতিয়া এইটো কেনেকৈ হ'ব চাবা তলত আছে চোৱা এ প্লাছ বি এ মাইনাছ বি চ' মানে কি হ'ব এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ এ প্লাছ বি ইনটু এ মাইনাছ বি এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ ঠিক তেনেকৈ এইটো 1 প্লাছ চাইন থিটা 1 প্লাছ চাইন থিটা দুবাৰ আছে চ' এইটো এনেকৈ লিখা 1 প্লাছ চাইন থিটা হোল স্কুৱেৰ ঠিক আছে তাৰপিছত ইয়াত স্কুৱেৰ আছে আৰু এইটো গোটেইটোত আছে স্কুৱেৰ ৰুট চ' এইটো ওপৰত কি থাকিব অকল 1 প্লাছ চাইন থিটা কাৰণ স্কুৱেৰ ৰুটটো হৈ যাব তাৰপিছত তলত কি হ'ব স্কুৱেৰ ৰুটটো তলত থাকিব 1 মাইনাছ চাইন স্কুৱেৰ থিটা এতিয়া চাবা এইটো এনেকৈ হ'ব ওপৰত আছে 1 প্লাছ চাইন থিটা তলত 1 মানে এনেকৈ লিখিব পাৰা কছ স্কুৱেৰ থিটা প্লাছ চাইন স্কুৱেৰ থিটা 1ৰ জেগাত এইটো লিখিলোঁ কছ স্কুৱেৰ থিটা প্লাছ চাইন স্কুৱেৰ থিটা মানে 1 মাইনাছ এইটো লিখিছোঁ চাইন স্কুৱেৰ থিটা এইটো কেঞ্চেল গ'ল কি থাকিল 1 প্লাছ চাইন থিটা ডিভাইড বাই তলত ৰুট অভাৰ কছ স্কুৱেৰ থিটা চ' এইটো যদি কৰোঁ ওপৰত থাকিব 1 প্লাছ চাইন থিটা তলত এইটো স্কুৱেৰ ৰুট কৰি দিলে অকল কছ থিটা হ'ব চ' এতিয়া এইটো কি হ'ব চাবা এইটো কছ থিটাৰে এবাৰ 1ক ডিভাইড কৰিব পাৰি 1 বাই কছ থিটা প্লাছ চাইন থিটাক ডিভাইড কৰিব পাৰি চাইন থিটা বাই কছ থিটা চ' এইটো মানে কি চেক থিটা আৰু এইটো মানে টেন থিটা সেইটোৱে আমি প্ৰুভ কৰিব লাগে ৰাইট হেণ্ড চাইড তেনেকৈ সহজ কুৱেশ্যন হয় ইমান টান নহয় তাৰপিছত এইটো চোৱা এটা দ্বিঘাত বহুপদৰ শূন্য দুটা দিয়া আছে বহুপদটো উলিয়াব লাগে চ' এনেকৈ লিখা এনচাৰ ধৰা হ'ল শূন্য দুটা এটা ধৰা আলফা ইকুৱেল টু 3/2 এটা ধৰা বিটা কিমান দিয়া আছে -2 আমি কি উলিয়াব লাগে বহুপদটো দেৰফৰ বহুপদৰ ফৰ্মুলাটো কি আছিলে মনত ৰাখিবা বহুপদটো
ইকুৱেল টু এক্স স্কুৱেৰ মাইনাছ আলফা প্লাছ বিটা এক্স প্লাছ আলফা ইনটু বিটা চ' এক্স স্কুৱেৰ মাইনাছ আলফা প্লাছ বিটা আলফা আছে 3/2 আৰু এইটো -2 এক্স প্লাছ আলফা ইনটু বিটা মানে 3/2 ইনটু -2 চ' এইটো যদি কৰা এক্স স্কুৱেৰ মাইনাছ 3/2 -2 আছে চ' এইটো কিমান হ'ব 4 এইটো এলচিএম ল'লে আৰু ইয়াৰ ওপৰত আহিব -1 এক্স ঠিক আছে তলত চ' এইটো 2 হ'ব তলত 2 ওপৰত -1 প্লাছ 2ৰে 2ক কাটিলোঁ কিমান থাকিল -3 থাকিল কাৰণ 2ৰে -2 কাটিলে -1 হ'ব আৰু -3 থাকিব চ' আমি কিমান পাম এক্স স্কুৱেৰ মাইনাছ মাইনাছ প্লাছ হ'ব মানে প্লাছ হাফ এক্স এইটো -3 এইটো হ'ল বহুপদটো তেনেকৈ উলিয়াই এই ফৰ্মুলাটো মনত ৰাখিলে হ'ল তাৰপিছত কুৱেশ্যনটো চাবা ইয়াৰ পিছৰ প্ৰশ্নটো কেনেকৈ কৰে এটা ভগ্নাংশত যদি লব আৰু হৰ উভয়তে 2 যোগ কৰা হয় এইটো হয় আকৌ যদি 3 যোগ কৰা হয় এইটো হয় ভগ্নাংশটো উলিওৱা চ' প্ৰথম কি লিখিবা ধৰা হ'ল ভগ্নাংশটো আমি ধৰি ল'ম x/y এইটো ধৰা ভগ্নাংশটো চ' ইয়াৰ পিছত কি কৰিবা এতিয়া লিখিবা দিয়া আছে দুটা বস্তু দিয়া আছে আমাক প্ৰথম দিয়া আছে যদি উভয়তে 2 যোগ কৰা হয় এইটো হয় মানে x + 2 / y + 2 কি হয় 9/11 চ' ইয়াৰ পৰা এইটো ক্ৰছ মাল্টিপ্লাই কৰা এটা ইকুৱেশ্যন উলিয়াব লাগিব 11x + 22 = এইটোৰে এইটোক ইনটু কৰা 9y + 18 চ' তাৰপিছত এইটো এইফালে আনা 11x - 9y = 22টো এইফালে লৈ যোৱা -4 হ'ব এইটো 1 ছেকেণ্ডত কি দিয়া আছে যদি উভয়তে 3 যোগ কৰা হয় এইটো হয় মানে x + 3 y + 3 = 5/6 চ' এইটো আকৌ ইনটু কৰা 6ৰে এইটো 6x + 18 এইটোক 5y + 15 চ' এইটো যদি মই এইফালে আনো 6x - 5y = এইটো এইফালে নিলে -3 হ'ব ঠিক আছে এইটো পালা ছেকেণ্ড ইকুৱেশ্যন এতিয়া ফাৰ্ষ্ট ইকুৱেশ্যন আৰু ছেকেণ্ড ইকুৱেশ্যন সলভ কৰিবা ৰৈখিক সমীকৰণ যেনেকৈ সলভ কৰিছিলা ৰৈখিক সমীকৰণ সমাধান কৰা যে উপায়বিলাক ঠিক আছে প্ৰতিস্থাপন পদ্ধতিৰে কৰিব পাৰা বা অপনয়ন তোমালোকে অলৰেডি কৰিছা কিতাপত সেইটো কাৰণে মই কৰি দিয়া নাই আৰু কেনেকৈ কৰে জাষ্ট উলিয়াই দেখাই দিছোঁ এইখিনিলৈকে ইয়াৰ পিছত এই দুটা কৰি x আৰু y উলিয়াই দিলে হ'ল তাৰপিছত ভগ্নাংশটো কিমান লিখি দিবা ইয়াৰ পিছত আছে প্ৰমাণ কৰা যে যদি এডাল ৰেখা কোনো ত্ৰিভুজৰ সমান্তৰালকৈ টানা হয় এইটোতো ডাইৰেক্ট কিতাপৰ পৰাই দিছে থিয়ৰম উপপাদ্য এটা হয় সেইটোৱে দি দিছে আৰু এইটো বিষয়ে মই বহুত পঢ়ায়ে থোৱা আছে এইটো চেপ্টাৰ ত্ৰিভুজ চেপ্টাৰটো পঢ়োৱা আছে বহুত ভালকৈ মই ষ্টাৰ্টিঙৰ পৰা পঢ়োৱা আছে কোনোবাই যদি চাব বিচাৰে ডেছক্ৰিপশ্যনত লিংক আছে গৈ চাই লোৱাগৈ ত্ৰিভুজ চেপ্টাৰটো একদম ষ্টাৰ্টিঙৰ পৰা বেছিকবিলাকৰ পৰা দিয়া আছে আৰু মানে সেইটোৰ পৰা পঢ়িলে কেতিয়াও পাহৰি নোযোৱা আৰু চ' চাই লোৱা সেইটো ইয়াৰ পিছত চাবা যদি কিউ বিন্দুটো এইটো বিন্দু আৰু এইটোৰ পৰা সমদূৰৱৰ্তী তেন্তে x সমান উলিওৱা এতিয়া এইটো কেনেকৈ উলিয়াম চাবা ফাৰ্ষ্ট কিউ আৰু পি এইটোৰ পৰা এইটো যিমান দূৰ আৰৰ পৰা সিমান দূৰ গতিকে আমি এইটো ফাৰ্ষ্ট উলিয়াম প্ৰথম কিউ আৰু পিৰ দূৰত্ব উলিওৱা কিউ আৰু পিৰ কাৰণে x1 হ'ব 0 y1 হ'ব 1 x2 হ'ব পিৰ কাৰণে 5 y2 হ'ব -3 ঠিক আছে therefore দূৰত্বটো উলিয়াই দিওঁ d = x2 - x1 whole square plus y2 - y1 whole square so x2 - x1 মানে 5 - 0 মানে কিমান হ'ব 5 square plus y2 - y1 y2 আছে -3 ইয়াত আছে -1 -3 -1 so এইটো হ'ব 25 plus এইটো -4 square হ'ব মানে 16 ঠিক আছে 16 হ'ব so এইটো হ'ব 41 হ'ব ঠিক আছে এইটো 41 ঠিক তেনেকৈ
তাৰপিছত কিউ আৰু আৰৰ দূৰত্ব, কিউ আৰু আৰৰ দূৰত্ব এইটো d1 বুলি লিখা। সেইটো কাৰণে x1 হ'ব কিউৰ 0, y1 হ'ব 1, x2 হ'ব x, y2 হ'ব 6, therefore d2 ধৰা কিমান হ'ব x2 minus x1 whole square plus y2 minus y1 whole square. So এইটো হ'লে x2 minus x1 মানে x minus 0 মানে x square হ'ব plus y2 minus y1 6 minus 1 মানে 5 square. So কিমান হ'ব x square plus 25 এই দুটা পালো। ইয়াৰ পিছত লিখিবা দিয়া আছে কি দিয়া আছে d1 equal to d2 সমান দূৰত দিয়া আছে d1 কিমান পাইছিলা √41 equal to d2 কিমান পাইছো x square plus 25 x square plus 25 so square to আঁতৰাই দিয়া কিমান হ'ব 41 equal to x square plus 25 so x square কিমান হ'ব 41 minus 25 কৰিলে 16 আহিব আমি কি উলিয়াব লাগে x ৰ ভ্যালুটো উলিয়াব লাগে therefore x ৰ ভ্যালু কিমান হ'ব plus minus 4 হ'ব x square যদি 16 হয় এটো plus minus 4 হ'ব মানে x কিমান হ'ব 4 আৰু minus 4 তাৰপিছত আৰু কি কৈছে also find pr টো উলিয়াব লাগে so p আৰু r ৰ দূৰত্ব উলিয়াই দিবা তেতিয়া p আৰু r ৰ দূৰত্ব ঠিক আছে দুবাৰ উলাব লাগিব কাৰণ x এবাৰ 4 দি পেলাই উলাব লাগিব এবাৰ -4 দি দুবাৰ উলিয়াই দিবা তাৰপিছত দিছে a এটো বিন্দু আৰু এটো বিন্দু সংযোগী ৰেখাখণ্ডক x অক্ষ কি অনুপাতত ছেদ কৰে বিন্দুটোৰ স্থানাংক উলিয়াব লাগে সো এটো কেনেকৈ কৰে চাবা এটো আৰু এটো বিন্দু সংযোগী ৰেখাখণ্ডক x অক্ষয় ঠিক আছে ফাৰ্স্ট আমি লিখি লওঁ ইয়াত given x1 আছে 1 x2 আছে -5 y1 আছে -4 y2 আছে 5 x অক্ষয় মানে x অক্ষয় কাটিব এডাল x অক্ষ নহয় ইয়াত কাটিব যদি x অক্ষয় কাটে x কোঅৰ্ডিনেট টো কি হ'ব 0 y কোঅৰ্ডিনেট টো 0 হ'ব x অক্ষত মানে ধৰা এটো x অক্ষয় কাটিছে এখিনি ধৰা 3 সো এই বিন্দুটো কি হ'ব 3 আৰু 0 হ'ব সো y খিনি 0 therefore আমি কি লিখিব পাৰো y খিনি 0 হয় ঠিক আছে x টো ধৰা নাজানো কিমান হয় x টো নাজানো y টো ধৰা 0 হয় ইয়াৰ পিছত কি কৰিবা চাবা কি অনুপাতত ছেদ কৰে ঠিক আছে এনেকৈ লিখিবা ধৰা হল অনুপাত equal to m:n ধৰা m:n আছে therefore y টো কি আছিল এনে আমাৰ ফৰ্মুলাটো my2 plus ny1 divided by m plus n ঠিক আছে সো লিখিলো m into y টো কিমান আছে 5 plus y1 এটো আমি ভুলকে লিখিছিলো এখানে y1 হ'ব এটো x2 এটো y2 ঠিক আছে এটা ঠিক আছে এটো x1 y1 এটো x2 y2 এটা y2 my2 ny1 মানে n into y1 আছে -5 divided by m plus n equal to y টো কিমান পাইছিলো আমি 0 লিখি দিলো therefore এটো আৰু এটো ইনটু কৰিলে 0 হ'ব সো আমি কিমান পাম m into 5 plus n into -5 equal to 0 মানে কিমান 5m minus 5n 0 পালো সো ইয়াৰ পৰা এটো এফালে নিলে 5m equal to 5n এটো আৰু এটো কাটা গল সো m equal to n যেতিয়া আমি m equal to n পালো অনুপাতটো কি হ'ব অনুপাত আমি কি পালো m equal to n পাইছো ঠিক আছে m equal to n পালো therefore অনুপাতটো 1:1 হ'ব কাৰণ দুইটা সমান হ'ল 1:1 ঠিক আছে এটো উলিয়াব দিছিলে লগতে ছেদ বিন্দুটোৰ স্থানাংক উলিয়াব লাগে ঠিক আছে বিন্দুটোৰ স্থানাংক কি এনেকৈ উলিয়াবা y টো অলৰেডি 0 হয় সো x টো উলিয়াবা mx2 plus nx1 divided by m plus n m আৰু n কিমান পাইছা 1 আৰু 1 সো 1 plus 1 লিখি দিয়া তাৰপিছত ওপৰত 1 into
x2 আছে -4 প্লাছ n আছে 1 আৰু x1 আছে 1 so 1 লিখা ইয়াত so এটো কিমান হ'ব তলত 2 হ'ব ওপৰত -4 প্লাছ 1 নে -3/2 ঠিক আছে therefore বিন্দুটো কি হ'ব -3/2 আৰু 0 হেতুৱে হৈ গ'ল তেনেকৈ উলিয়াই